মোৰ নাম মিছ আয়েশা খাতুন। মোৰ মা 60 বছৰ হৈছে, এতিয়া জেল খাটিবলৈ মোৰ মাৰ কোনো সুবিধা নাই। মোৰ মাক ঘূৰাই দিব লাগে, আমালোকৰ আশীৰ্বাদ এইটো ঘূৰাই দিব লাগে। মোৰ মা যাতে ঘৰত থাকে, আমালোকৰ আশীৰ্বাদ। আমালোক ভাই ভণ্টি 10টা আছোঁ আৰু বহুত মানুহ আছে মোৰ ঘৰত। এইটো পৰিয়াল থৈ কিনে জেলত থাকে, আমালোকৰ মনটো নামানে। এইটো চৰকাৰৰ তাত আশীৰ্বাদ চাইছোঁ যে মোৰ মাক ঘূৰাই দিব লাগে আপোনালোকৰ। যদি মোৰ মা বাংলাদেশী তেনেহ'লে কেনেকৈ ইমান দিন এই খেৰণি চাপৰিত বাস কৰিলে, অসমত বাস কৰিলে? তেনেহ'লে মোৰ মা যোন বিদেশী হয়, তেনেহ'লে আমালোক কিয় নাগৰিকত্ব পাব লাগে? মোৰ মাক ঘূৰাই দিব লাগে, এইটো আমালোকৰ আশীৰ্বাদ, যাতে মোৰ মা ইমান বয়সত ইমান কষ্ট নাপায়। চৰকাৰ তাত মোৰ এইটোৱে আশীৰ্বাদ আছে। মোৰ নাম হ'ল মোহাম্মদ সাদ্দাম হুছেইন। মোৰ মাৰ নাম হ'ল মিছ মাজেদা খাতুন, মিছ নাই মাজেদা খাতুন। আৰু আমাৰ মা যেতিয়াৰ পৰা ভোট হৈছে তেতিয়াৰ পৰা চিৰিয়েল ভোট দিয়েই আছে। গোটেইবিলাক মানে ভোটাৰ লিষ্ট আছে আমাৰ তাত, আমাৰ হাততেই আছে। আধাৰ কাৰ্ড, পান কাৰ্ড, জব কাৰ্ড, ৰেচন কাৰ্ড গোটেইবিলাক আছে। থকা অৱস্থাতো এইটো কেছত আমি বহুত দিনলৈকে হাৰাশাস্তি হৈ আছোঁ। এতিয়া আমাৰ মা 60 বছৰ বয়স হৈছে। আমি চৰকাৰৰ তাত আহ্বান জনাওঁ যে আমাৰ মাক এইটো বয়সত মানে হাৰাশাস্তি নিদি কিনে আমাক ঘূৰাই দিব লাগে। আমি দলগাঁও বিধানসভা সমষ্টিৰ খেৰণি গাঁৱত আহিলোঁ। ইয়াতে মাজেদা খাতুন নামৰ এগৰাকী মহিলা, প্ৰায় 59-60 বছৰ বয়স হৈছে তেওঁক আজি 4 দিন পূৰ্বে বৰ্ডাৰ পুলিচে আহি তেওঁক লৈ গৈছে। আচলতে তেখেতৰ এইবিলাক মানুহ, এই অঞ্চলত বসবাস কৰা মানুহবিলাক নদীৰ অঞ্চলৰ মানুহ, এওঁলোক নদী ভঙা মানুহ। এওঁলোক লাহৰীঘাট অঞ্চলত আছিলে, বকনি বুলি সমষ্টিটোত, আৰু অনুসূচিত জাতি সমষ্টি। এই সমষ্টিত তেওঁলোকৰ পিতা আফছৰ আলী, তেওঁ সেই সমষ্টিৰ ভোটাৰ। 66 চনত তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে। পৰিয়াল বংশ আটাইসকল ব্যক্তি ভোটাৰ তালিকাত নাম থকাৰ পিছতো এগৰাকী ব্যক্তিক বিদেশী গোচৰত অভিযুক্ত কৰা হৈছে। গোচৰ চলি আছে। তেওঁলোকে মঙলদৈ ফৰেনাৰ্ছ ট্ৰিবিউনেলত তেওঁলোকৰ গোচৰ আছিলে। সেই গোচৰটো মঙলদৈত তেওঁলোকক বিদেশী বুলি ঘোষণা কৰাৰ পিছত তেওঁলোকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে। গোচৰ চলি থকা অৱস্থাত এইগৰাকী মহিলাক তেওঁলোকে লৈ গৈছে। পৰিয়ালৰ কোনো ব্যক্তিক এতিয়ালৈকে তেওঁলোকে সংহত দিব পৰা নাই। বিভাগৰ লগত যোগাযোগ কৰিছে, বৰ্ডাৰ পুলিচৰ লগত যোগাযোগ কৰিছে, SP অফিচৰ লগত যোগাযোগ কৰাৰ পিছতো পৰিয়ালৰ ব্যক্তিসকলক, যিহেতু মহিলা 60ৰ ওচৰা ওচৰি বয়স, বেমাৰী মানুহ, পৰিয়ালৰ ব্যক্তিসকলক ক'ব লাগে যে আমাৰ লগত আছে বা অমুক জেগাত ৰাখিছোঁ। আজি এই মুহূৰ্তলৈকে সেই পৰিয়ালৰ ব্যক্তিসকলে নাজানে তেওঁলোকৰ মা ক'ত আছে। চৰকাৰ ইমান অমানৱীয় হ'ব নালাগে। আজি ক্ষমতাৰ লোভত এই নিৰীহ ব্যক্তিসকলক হাৰাশাস্তি কৰি 26ৰ বিধানসভাত পুনৰ ক্ষমতালৈ অহাৰ যিটো অপচেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিছে, সেইটো ভুল কৰিছে। মানৱীয়তাৰ খাতিৰত, মানৱীয়তাৰ প্ৰমূল্যবোধ ৰক্ষাৰ খাতিৰত আজি ধুলাৰ লটাঘাট অঞ্চলৰ 9মহীয়া শিশুসহ এগৰাকী মহিলাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। এই পুলিচ বাহিনী খটুৱাই যিটো ক্ষমতা দেখুৱাইছে, এই নিৰীহ জনতা মুছলমানক যিসকল হাৰাশাস্তি কৰিছে, এই অসমত মুছলমানক হাৰাশাস্তি কৰিলেই কোনোবা এটা বিশেষ জাতি জনগোষ্ঠী ভাল পাব বুলি যিটো ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ যিটো চেষ্টা কৰিছে, মই কৈছোঁ মানৱতাৰ খাতিৰত সকলো জাতি জনগোষ্ঠী ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। আজি এই ব্যক্তিসকল মহান সৃষ্টিকৰ্তাৰ সৃষ্টি, জাতি আৰু ধৰ্ম নহয়, মানৱতাৰ খাতিৰত এই ব্যক্তিসকলক মোকলাই দিব লাগে। এই ব্যক্তিসকলে এই পৃথিৱীৰ বুকুত মুছলমান হৈ জন্মগ্ৰহণ কৰাটো অপৰাধ নহয়। আজি NRCৰ গোচৰতো মহামান্য উচ্চতম ন্যায়ালয়ে আপোনাৰ গোচৰবিলাকত তেওঁলোকে ন্যায়দান কৰিছে। 71 চনৰ ভিত্তিবৰ্ষ 24 মাৰ্চৰ মধ্যনিশালৈকে তেওঁলোকে গোচৰ তৰিছিল। তেওঁলোকে এই জাতিটোক হাৰাশাস্তি কৰাৰ কাৰণে এটাৰ পিছত এটা ৰাজনৈতিক কৌশল কৰিছে। আজি আমাৰ মহামান্য আদালত, উচ্চতম ন্যায়ালয়ৰ ওচৰত আমাৰ বিশ্বাস আছে, ন্যায়ালয়ে নিশ্চয় ন্যায়দান কৰিব। আমি চৰকাৰক কৈছোঁ, একমাত্ৰ ক্ষমতাৰ কাৰণে এই নিৰীহ ব্যক্তিসকলক হাৰাশাস্তি নকৰিব। মানৱীয়ভাৱে এই ব্যক্তিসকলক এটাৰ পিছত এটা লাঞ্ছনা নিদিব। আপোনালোকে মানৱতাৰ খাতিৰত উন্নয়নমুখী ৰাজনীতি কৰক,
যি ৰাজনীতিৰ জৰিয়তে সমাজৰ সকলো জাতি জনগোষ্ঠী আপোনালোকক আঁকোৱালি